ওয়েলকাম ডিয়ার স্টুডেন্টস, শুভময় স্যার চ্যানেলৰ অন্য এটি ভিডিঅ'টোলৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 7 অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় এই অধ্যায়ৰ আটাইখিনি কিতাপত থকা প্ৰশ্ন উত্তৰৰ আলোচনা কৰিম। তো তোমালোকে যদি এই চেনেলটো নতুন আহিছা তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যাতে মই এইদৰে আৰু ভিডিঅ' বনাই থাকিব পাৰোঁ। তেন্তে ষ্টাৰ্ট কৰা যাওক। 119ৰ প্ৰশ্নাৱলী, পেজ নম্বৰ। কুৱেশ্যন নম্বৰ 1, প্ৰতিক্ৰিয়া আৰু খোজ কৰাৰ মাজত পাৰ্থক্য কি? ইয়াৰ উত্তৰ, প্ৰতিক্ৰিয়া এটা অনৈচ্ছিক ক্ৰিয়া, আনহাতে খোজ কৰা এটা ঐচ্ছিক ক্ৰিয়া, অৰ্থাৎ খোজ কৰাৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে। কুৱেশ্যন নম্বৰ 2, দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে? উত্তৰ, দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ হয়। কুৱেশ্যন নম্বৰ 3, মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? উত্তৰ, চেৰিবেলামে দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়। কুৱেশ্যন নম্বৰ 4, আমি ধূপকাঠিৰ গন্ধ কেনেকৈ লওঁ? প্ৰমস্তিষ্ক হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ুত প্ৰেৰণা গ্ৰহণ কৰে। এই অংশত শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি এলেকা থাকে। এই অংশৰ দ্বাৰাই আমি ধূপকাঠিৰ গন্ধ চিনাক্ত কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 5, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? উত্তৰ, প্ৰতিক্ৰিয়া হ'ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহৰ অনৈচ্ছিক প্ৰতিক্ৰিয়া। সাধাৰণ প্ৰতিক্ৰিয়া যেনে চকুৰ মণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিয়াওঁতে চিন্তাৰ অনুভূতি আদি কাৰ্যত আন এবিধ পেশীয়ে চিন্তা নকৰাকৈ চলিত হৈ থাকে। এনেধৰণৰ কাৰ্যবোৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে। প্ৰশ্নাৱলী, পেজ নম্বৰ 122। কুৱেশ্যন নম্বৰ 1, উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? উত্তৰ, অক্সিন, জিবাৰেলিন, চাইটোকাইনিন আৰু এপচাইচিছ এচিড। কুৱেশ্যন নম্বৰ 2, নীলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে? উত্তৰ, নীলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই, আনহাতে বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত। নীলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে। এই চলাচল দ্ৰুত গতিত সংঘটিত হয়, আনহাতে কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংঘটিত হয়। কুৱেশ্যন নম্বৰ 3, উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া। উত্তৰ হৈছে অক্সিন। 4 নম্বৰ প্ৰশ্ন, কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে? উত্তৰ, অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায়। উদ্ভিদৰ আকৰ্ষত অক্সিনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে। ইয়াৰ বাবে আকৰ্ষডাল বেঁকা হয় আৰু বস্তু এটাৰ চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে। কুৱেশ্যন নম্বৰ 5, জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা। উত্তৰ, উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে। আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাৰ এই চলাচলক জলানুবেগী বা হাইড্ৰ'ট্ৰপিজিম বোলা হয়। পৰীক্ষা, বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপণ কৰা হ'ল। বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰে পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পাত্ৰ ৰখা হ'ল। কিছুদিনৰ পাছত দেখা যাব যে পুলিটোৰ শিপাডাল পানীৰ উৎসৰ ফালে বেঁকা হৈছে। এই পৰীক্ষাটোৱে দেখুৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে। প্ৰশ্নাৱলী, পেজ নম্বৰ 125। কুৱেশ্যন নম্বৰ 1, প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়? উত্তৰ, প্ৰাণীদেহত হৰম'নৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত হয়। প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰম'ন নিঃসৰণ কৰে। এই গ্ৰন্থিবোৰে নিঃসৰণ কৰা হৰম'নসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰম'ন ক্ৰিয়া কৰা স্থানসমূহলৈ পৰিবাহিত হয়। কুৱেশ্যন নম্বৰ 2, আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক? উত্তৰ, আয়ডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ হৰম'নবিধ তৈয়াৰ কৰে। থাইৰক্সিনে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু চৰ্বি বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত সমতাৰ যোগান ধৰে। গতিকে আয়ডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক। কুৱেশ্যন নম্বৰ 3, আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে
দেহত কেনে প্ৰতিক্ৰিয়া হয় উত্তৰ এড্ৰিনেলিনৰ পোনপটীয়াকৈ তেজত নিঃসৰণ হয় আৰু দেহৰ বিভিন্ন অংশলৈ প্ৰবাহিত হয় এড্ৰিনেলিনে নিৰ্দিষ্ট কোষ কলাত ক্ৰিয়া কৰে ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয় ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় মধ্যস্থতা আৰু কামিহাৰৰ পেশী সংকোচনৰ ফলত শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় এই সকলোবিলাক একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয় কোৱেশ্চন নম্বৰ 4 কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় উত্তৰ ইনচুলিন হ'ল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰমন যিয়ে আমাৰ তেজৰ শৰ্কৰা স্তৰ নিয়ন্ত্ৰণ কৰে যদি এই হৰমনবিধ উপযুক্ত পৰিমাণত নিঃসৰণ কৰা নাযায় তেনেহলে আমাৰ তেজত শৰ্কৰা স্তৰৰ বৃদ্ধি হয় যাৰ ফলত শৰীৰত হানিকাৰক প্ৰভাৱে দেখা দিব পাৰে আমাৰ তেজত শৰ্কৰা স্তৰৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগৰ সৃষ্টি কৰে যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় এতিয়া অনুশীলনীৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ অপশ্যন ইনচুলিন থাইৰক্সিন অষ্ট্ৰেজন আৰু সাইটোকাইনিন শুদ্ধ উত্তৰটো হৈছে আমাৰ সাইটোকাইনিন কোৱেশ্চন নম্বৰ 2 দুটা নিউৰনৰ খালী ঠাই কি বুলি কোৱা হয় অপশ্যন ডেনড্ৰাইট সাইনেপছ এক্সন বা পেৰনা তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাইনেপছ 3 নম্বৰ কোৱেশ্চন মগজুৱে কি কাম কৰে অপশ্যন ভাব আৰু চিন্তা কৰা হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ সি দেহৰ সমতা ৰক্ষা আৰু ডি ওপৰৰ আটাইকেইটা তো শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা কোৱেশ্চন নম্বৰ 4 আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে উত্তৰ গ্ৰাহক অংগৰ কাৰ্য পৰিৱেশৰ পৰা উদ্দীপনা গ্ৰহণ কৰা যেনে তাপ চাপ গন্ধ আৰু সংবেদী স্নায়ুলৈ সংকেত প্ৰেৰণ কৰা এতিয়া সংগ্ৰাহী তন্ত্ৰ যদি কাৰ্য নকৰে অকাৰ্যক্ষমতাৰ পৰিণাম কি হ'ব পাৰে চকুৰ গ্ৰাহক বিকল হ'লে অন্ধত্ব হ'ব কাণৰ গ্ৰাহক বিকল হ'লে বধিৰতা হ'ব আৰু ঘ্ৰাণ গ্ৰাহক বিকল হ'লে গন্ধ নোপোৱা হ'ব 5 নম্বৰ প্ৰশ্ন নিউৰন গঠনৰ এটা চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা এই ছবিটো তোমালোকৰ কিতাপতে আছে কিতাপত চাই ল'বা তাৰপিছত তলত কাৰ্যটো নিউৰনৰ মুখ্য কাৰ্য হ'ল নিউৰনৰ সহায়ত স্নায়ু প্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয় নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰে 6 নম্বৰ প্ৰশ্ন উদ্ভিদৰ পোহৰানুবেগী প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় উত্তৰ উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেঁকা হয় আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেঁকা হোৱাৰ লগত অক্সিজেনৰ প্ৰভাৱ জড়িত থাকে অক্সিন কাণ্ডৰ অগ্ৰাংশত সংশ্লেষিত হয় আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে অক্সিনে কাণ্ডৰ ছাদ থকা অংশলৈ গতি কৰে আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্ঘ্য বৃদ্ধিত অৰিহণা যোগায় ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেঁকা হৈ পৰে কোৱেশ্চন নম্বৰ 7 স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে উত্তৰ স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগসমূহলৈ সকলো বাৰ্তা সঞ্চালিত হয় গতিকে স্নায়ুৰজ্জুত আঘাত হ'লে শৰীৰৰ সকলো ধৰণৰ সংকেতেই বাধাগ্ৰস্ত হ'ব কোৱেশ্চন নম্বৰ 8 উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় উত্তৰ উদ্ভিদে দেহত হৰমন নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় গঠিত হয় উদ্ভিদৰ হৰমনসমূহে উদ্ভিদৰ দেহৰ বৃদ্ধি বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে কোৱেশ্চন নম্বৰ 9 জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন উত্তৰ জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত ব্যৱহাৰ কৰা হৰমনবোৰৰ বিচিত্ৰতা আমি ভাবাতকৈ বহুগুণে বেছি জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়াকলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয় এই ক্ৰিয়াকলাপসমূহ হ'ল পৰিপুষ্টি শ্বসন পৰিবহন ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক কোৱেশ্চন নম্বৰ 10 ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা আমি
1 নম্বৰ দি লিখিছোঁ যে প্ৰতিক্ৰিয়া কোনো উদ্দীপনাৰ বিপৰীতে আমাৰ শৰীৰৰ হঠাতে আৰু স্বতঃস্ফূৰ্তভাৱে সংঘটিত এক প্ৰক্ৰিয়া। আনহাতে যিবোৰ ক্ৰিয়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে সেইবোৰ ঐচ্ছিক ক্ৰিয়াৰ অন্তৰ্গত। যেনেকা খোজ কঢ়া হ'ল আমাৰ শৰীৰৰ এক ঐচ্ছিক ক্ৰিয়া। 2 প্ৰতিক্ৰিয়া যেনে চকুমনিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি অনৈচ্ছিক কাৰ্য পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে। আনহাতে ঐচ্ছিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেলাম নামৰ অংশই। 11 নম্বৰ প্ৰশ্ন প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা। উত্তৰ প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে। আনহাতে হৰমনৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত হৰমনৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে। Question number 2 স্নায়ৱিক সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয় কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চালিত হয়। আনহাতে হৰমনৰ সমন্বয় তুলনামূলকভাৱে মন্থৰ গতিত সংঘটিত হয় কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিবাহিত হয়। 3 নম্বৰ পইণ্ট স্নায়ৱিক সমন্বয় কম প্ৰভাৱী কাৰণ শৰীৰৰ প্ৰতিটো কোষেই স্নায়ুকলাৰ লগত সংলগ্ন হৈ নাথাকে। আনহাতে হৰমনৰ সমন্বয় অতিকৈ প্ৰভাৱী কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা পৰিবাহিত হোৱাৰ ফলত আমাৰ শৰীৰৰ সকলো কোষেই ঢুকি পায়। নেক্সট 12 নম্বৰ প্ৰশ্ন নীলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি? উত্তৰ নীলাজী বনে উদ্দীপনাৰ প্ৰতি প্ৰভাৱত সঁহাৰি দিয়ে। ইয়াৰ লগত বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। ইয়াৰ ক্ষেত্ৰত স্নায়ুৰ কোনো প্ৰভাৱ নাই। আনহাতে ভৰিৰ চলনৰ ক্ষেত্ৰত উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে। এই ক্ষেত্ৰত স্নায়ুৰো প্ৰভাৱ থাকে। অংগ প্ৰত্যংগ চলনৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল আমাৰ এই ভিডিঅ'ৰ আটাইখিনি কুৱেশ্যনখিনি ইয়াতে সমাপ্ত হ'ল। ইয়াৰ এটা MCQ ভিডিঅ' আহিব নেক্সট। তো তোমালোকে ভিডিঅ'টো কেনে পালা মোক কমেণ্টছত জনাবা। যদি ভিডিঅ'টো ভাল পাই থাকা লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।